প্ৰিয় দৰ্শক মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া ঢেকীয়াখোৱা বৰনামঘৰ গেট হয়। এয়া মেইন ৰাস্তাটোৰ এইফালে চাওক, ইয়াতে নামি এইফালে গেটেদি সোমাই আহিব লাগে। তাৰ পৰা এইখিনিতে অলপ গৈ আকৌ এখন গেট আছে, সেয়াতে অলপ জিৰা ল'ব পাৰিব, জিৰণি চৰাৰ দৰে। তাৰ পৰা এইখিনিতে এনেকৈ অটোবিলাক ৰৈ থাকে, আপোনালোকে ইয়াতে যাব পাৰিব ঢেকীয়াখোৱা বৰনামঘৰলৈ বুলি। আমি উঠি ল'লোঁ অটোখনতে। এয়া তিনিওটা এতিয়া ঢেকীয়াখোৱা নামঘৰৰ অভিমুখে। এয়া আমি বৰনামঘৰ ফালে আগবাঢ়ি গৈ আছোঁ। তাৰ পৰা আমি এয়া বৰনামঘৰৰ একেবাৰে ওচৰ পালোহি। এয়া চাওকচোন, শৰাই ল'লোঁ, চাকি বাতি ল'লোঁ। তাৰ পৰা এয়া বৰনামঘৰৰ ভিতৰলৈ সোমাই গ'লোঁ, মুখ হাতকেইটা ধুই ল'লোঁ। তাৰ পৰা এয়া শৰাই দিছোঁগৈ। এইখিনিতে আছে শৰাই থোৱা স্থান। এয়া মই প্ৰত্যেক বছৰে শৰাই এখন আগবঢ়াওঁ আৰু বৰনামঘৰলৈ বুলি আগবাঢ়ি যাওঁ। এয়া মই এতিয়া শৰাই দি আছোঁ। নামঘৰ আহিবচোন আপোনালোকে, বহুত ভাল লাগে। এয়া নামঘৰৰ সন্মুখৰ ভাগ। এইফালে নামঘৰৰ এইফালে যায় চাকি দিবৰ কাৰণে, আৰু এইফালে সন্মুখৰ ভাগটো। এতিয়া আমি আগবাঢ়ি গৈছোঁ চাকি জ্বলোৱা স্থানলৈ। এয়া অসংখ্য ভক্তৰ আগমন হৈ আছে, চাকি জ্বলাইছে আৰু আমিও চাকি জ্বলাবৰ কাৰণে এয়া প্ৰস্তুত কৰিছোঁ। এইফালে ল'ৰাকেইটাইও চাকি ধূপ জ্বলাই ল'লে। এতিয়া সিহঁতৰ চাকি বন্তি জ্বলাই হৈ গৈছে। তাৰ পৰা মই এয়া চাকি বন্তি জ্বলাই ল'লোঁ। এয়া চাকি জ্বলাইছোঁ, বন্তি জ্বলাইছোঁ আৰু ধূপ জ্বলাইছোঁ। এয়া মই ঘৰখনৰ সকলো সদস্যৰ কাৰণে এয়া চাকি জ্বলাইছোঁ। চাওকচোন কিমান ধুনীয়া লাগিছে পৰিৱেশটো। এয়া নামঘৰৰ সন্মুখৰ ভাগ। মই তামোল পাণ আৰু অৰিহণা আগবঢ়াই আহিলোঁগৈ ভিতৰৰ পৰা। এতিয়া মই আগবাঢ়িছোঁ এইফালে চাওকচোন, অৰিহণা যোগাই এতিয়া মই অলপ ফুৰিব লৈছোঁ। এই জৰি বৰগছজোপা তলতেই মাধৱদেৱে ঢেকীয়াখোৱা বৰনামঘৰ প্ৰতিষ্ঠা কৰিছিল। তাৰ পৰা এয়া ছাইডলৈ ৰাইজে লৈ গ'ল। এইখিনিতে বুঢ়া বুঢ়ী এহাল আছিলে। বুঢ়া বুঢ়ী হালে যেতিয়া মাধৱদেৱ আহিছিলে তেওঁলোকৰ ঘৰলৈ, মাধৱদেৱক বুঢ়া বুঢ়ী হালে ঢেকীয়া শাকেৰে আঞ্জা খুৱাইছিলে। সেই গতিকে এই বৰনামঘৰটি ঢেকীয়াখোৱা নামেৰে জনাজাত। আৰু তেওঁলোকৰ কোনো পানীৰ ব্যৱস্থা নাছিলে, তেতিয়া মাধৱদেৱে তেওঁলোকৰ বাৰীৰ কিনাৰে এই দিহা নৈখন তেওঁৰ সৃষ্টি কৰি দিলে আৰু তেতিয়াৰ পৰা দিহা নৈ হ'ল। এইফালে আছে মাধৱদেৱে দিহা নৈত মুখ হাত ধোৱা এটা গছৰ মুঢ়া। আৰু এই গছৰ মুঢ়াটো কিহৰ জানেনে আপোনালোকে? এই গছৰ মুঢ়াটো হৈছে তুলসী গছৰ হয়। মাধৱদেৱে এই গছৰ মুঢ়াটোতে ভৰি হাত ধুইছিলে দিহা নৈত। এইফালে গছৰ মুঢ়াটো এতিয়া ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে ৰাইজসকলে। এয়া চাওকচোন, মই চাৰিও কাণৰ পৰা আপোনালোকক দেখাই দিছোঁ। এইফালে বৰনামঘৰটিৰ পিছফালৰ অংশ, আৰু ইয়াতে আছে ভকত বৈষ্ণৱসকলৰ
জলপান খোৱা স্থান এফালে পুৰুষসকলৰ আনফালে মহিলাসকলৰ তাৰ কাষতেই আছে এটি বৰপুখুৰী আৰু এই বৰপুখুৰীৰ পাৰত আছে মাছ মৎস্য আগতে বৰপুখুৰীটোত কুৰ্ম আছিলে এতিয়া সকলোবোৰ মৰি গৈছে চাগে এতিয়া আছে মৎস্য আৰু এয়া চাওকচোন পৰিৱেশটো কিমান ধুনীয়া লাগিছে এই পুখুৰীৰ পাৰতে আছে এখন পাৰ্ক আৰু এয়াই হৈছে বৰনামঘৰৰ বৰপুখুৰী এইখিনিতে ৰাইজক পানীৰ ব্যৱস্থা কৰি দিছে এয়া খোৱা পানীৰ ব্যৱস্থা তাৰ পৰা এনেকৈ আমি ফটো তুলি ললো এইফালে গৈছো বৰনামঘৰৰ ভিতৰ ফালে এয়া বৰনামঘৰৰ ভিতৰৰ অংশ সকলো বৈষ্ণৱসকলে ইয়াত দিহাৰ নাম কৰি আছে তাৰ পৰা আমি এনেকৈ ফটো তুলি ললো ভিডিঅ' কৰি ললো এয়া হৈছে মণিকূট আৰু মা প্ৰসাদৰ এয়া থোৱা স্থান আমি এয়া সেৱা কৰি ললো এইফালে ল'ৰাকেইটায়ো সেৱা কৰি ললে তাৰ পৰা এয়া মা প্ৰসাদৰ বিতৰণ কৰিছে এয়া মা প্ৰসাদ বিতৰণ কৰা হৈ গৈছে বৰ্তমান আমিও মা প্ৰসাদখিনি বান্ধি কুন্ধি ললো এয়া এতিয়া আমি নামঘৰৰ পৰা ওলাই আহিম এতিয়া আমি এয়া জিৰণি চৰাৰ ভিতৰে ওলাই আহিব লৈছো আমি সোমাই গলো প্ৰথম গেটখনেদি আৰু এতিয়া দ্বিতীয়খন গেটেদি ওলাই আহিছো এয়াই হৈছে ঢেকিয়াখোৱা বৰনামঘৰ এয়া ওলাই আহিলে আপোনালোকে এইদৰে দোকান দেখিবলৈ পাব শৰাই পৰা ধূপ চাকি জ্বলোৱা আৰু এইবিলাক সকলোবিলাক দোকানেই আছে ইয়াতে এইফালে গাড়ী ৰখোৱা স্থানো আছে বন্ধুসকল মোৰ ভিডিঅ'টি চাই নিশ্চয় ভাল লাগিল ধন্যবাদ